নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ইউৰোপীয়ান ইউনিয়ন আৰু ভাৰতৰ মাজত বৃহৎ চুক্তি স্বাক্ষৰ ইউৰোপৰ পৰা আমদানি কৰা ৯৭% সামগ্ৰীৰ কৰ ৰেহাই এই চুক্তিক মাদাৰ অফ অল ডিলছ আখ্যা দিয়া হৈছে এই চুক্তিক ঐতিহাসিক চুক্তি আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ ভাৰত দ্ৰুতগতিত আগবঢ়া অৰ্থনীতিৰ দেশ এই চুক্তিয়ে ৪ বিলিয়ন ইউৰো কৰ ৰেহাই দিব ভাৰতৰ আতিথ্যৰ শলাগ ল'লে উৰ্চুলা ভনে এই চুক্তিৰ ফলত ২০০ কোটি লোক উপকৃত হ'ব প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ সহযোগিতা ই নিশ্চিত কৰিব Thank you, madam. With that, ladies and gentlemen, we conclude the press statements. Thank you very much. Thank you, madam. With that, ladies and gentlemen, we conclude the press statements. Thank you very much. Thank you, madam. With that, ladies and gentlemen, we conclude the press statements. Thank you very much. Thank you, madam. With that, ladies and gentlemen, we conclude the press statement. গুৰুত্বপূৰ্ণ খবৰ ব্ৰহ্মপুত্ৰত নাও ডুবি ৭জন লোক সন্ধানহীন লুইতৰ বুকুত সম্পূৰ্ণৰূপে বুৰ যায় যাত্ৰীবাহী নাও চেঙা সমষ্টিৰ ৰহমপুৰত ব্ৰহ্মপুত্ৰত বুৰিল নাও নাওখনত অধিক যাত্ৰী কঢ়িওৱাৰ অভিযোগ উত্থাপন হৈছে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে নাৱৰীয়াৰ অসাৱধানতাৰ বাবেই দুৰ্ঘটনাৰ অভিযোগ উঠিছে এয়া ব্ৰহ্মপুত্ৰত নাও ডুবি ৭জন লোক সন্ধানহীন হোৱাৰ খবৰ আহিছে চেঙা সমষ্টিৰ ৰহমপুৰত এই ঘটনা সংঘটিত হৈছে লুইতৰ বুকুত সম্পূৰ্ণৰূপে বুৰ যায় যাত্ৰীবাহী নাওখন নাওখনত অধিক যাত্ৰী কঢ়িওৱাৰো অভিযোগ উঠিছে বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ পাৰত পৰিয়ালৰ লোকসকল আহি উপস্থিত হৈছে তাত স্থানীয় লোকসকলেও ভিৰ কৰিছে বৰ্তমান উদ্ধাৰ অভিযান চলি আছে কিন্তু কোনো সন্ধান পোৱা হোৱা নাই ৭জন লোকৰ নাৱৰীয়াৰ অসাৱধানতাৰ অভিযোগ উত্থাপন হৈছে স্বাভাৱিকতে এই সন্দৰ্ভত বিতং তথ্য পৰৱৰ্তী সময়ত আহিব কিন্তু এয়া চেঙা সমষ্টিৰ ৰহমপুৰৰ ঘটনা ব্ৰহ্মপুত্ৰত বুৰিছে নাও আৰু নাও ডুবি ৭জন লোক সন্ধানহীন হোৱাৰ খবৰ আহিছে সম্পূৰ্ণৰূপে লুইতৰ বুকুত বুৰ যায় সেই যাত্ৰীবাহী নাওখন উদ্ধাৰ অভিযান অৱশ্যে চলোৱা হৈছে এতিয়ালৈকে সেই ৭জন লোকৰ কোনো সন্ধান পোৱা হোৱা নাই আমাৰ সতীৰ্থ নিৰঞ্জন দাস আছে ফোন লাইনত নিৰঞ্জন অধিক কি তথ্য আছে আপোনাৰ লগত চাওক প্ৰাঞ্জল আচলতে যি চৰ অঞ্চলৰ মানুহবিলাকৰ একমাত্ৰ যাতায়াতৰ ব্যৱস্থাৰ উপায় হৈছে যাত্ৰীবাহী নাও আৰু যাত্ৰীবাহী নাওবিলাকৰ সদায় অসাৱধানতা তেওঁলোকৰ লাইফ জেকেট নাথাকে বা এনেধৰণে সদায় অহা যোৱা কৰে তাৰ লোকসকলে আৰু আজি জানিব পৰা মতে এখন নাও যাত্ৰীবাহী নাও হঠাতে ডুব যায় ব্ৰহ্মপুত্ৰত ৰহমপুৰ গাঁৱৰ পৰা বৰঘোলা গাঁৱলৈ নাওখন গৈ আছিল কিন্তু হঠাতে ডুব গৈছে বুলি আমি গম পাইছো আৰু তাত যি যাত্ৰী আছিল যাত্ৰীৰ এতিয়ালৈকে ৭জনৰ সন্ধান পোৱা নাই বুলি জানিব পাৰিছো প্ৰাঞ্জল উদ্ধাৰ অভিযান ক্ষিপ্ৰগতিত চলিছে SDRFৰ দল তাত উপস্থিত হৈছে নিশ্চয়কৈ উদ্ধাৰ অভিযান চলি আছে তাতে বিশেষকৈ তাৰ স্থানীয় লোকেই এই ক্ষেত্ৰত আগভাগ লোৱা দেখা যায় আৰু স্থানীয় লোকে আগভাগ লৈছে আৰু প্ৰশাসনৰ লগত যোগাযোগ কৰা হৈছে ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ হৈছে ধন্যবাদ জনাইছো নিৰঞ্জন এইখিনি তথ্যৰ বাবে ইয়াৰ দৃশ্যবোৰ দেখুৱাইছো আপোনালোকক পাৰত বহু লোকৰ ভিৰ নাৱৰীয়াৰ অসাৱধানতাৰ অভিযোগ উত্থাপন কৰিছে তাৰ স্থানীয় লোকসকলে ব্ৰহ্মপুত্ৰত নাও ডুবি ৭জনকৈ লোক সন্ধানহীন সম্পূৰ্ণৰূপে বুৰ যায় সেই যাত্ৰীবাহী নাওখন অধিক যাত্ৰী কঢ়িওৱা হৈছিল এই নাওখনত তেনেধৰণৰ কথাও শুনিবলৈ পোৱা গৈছে চেঙা সমষ্টিৰ ৰহমপুৰত এই ঘটনা সংঘটিত হৈছে বৰ্তমান আমাৰ সাংবাদিকে জনাইছে যে উদ্ধাৰ অভিযান আৰম্ভ হৈছে দিনৰ ভাগতেই যদি সেই ৭জন লোকৰ সন্ধান পোৱা হয় তেনেহ'লে ভাল কথা কাৰণ সন্ধিয়াৰ ভাগলৈকে উদ্ধাৰ অভিযান ব্যাহত হৈ পৰিব এই মুহূৰ্তৰ খবৰ নাৱৰীয়াৰ কিছু অসাৱধানতাৰ ফলত আৰু অধিক যাত্ৰী কঢ়িওৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা স্থানীয় লোকসকলে সদৰি কৰিছে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত অধিক তথ্য আমি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম লুইতৰ বুকুত সম্পূৰ্ণৰূপে বুৰ যায় যাত্ৰীবাহী নাওখন Cum não, mas ok? Tá bom aqui,
কংগ্ৰেছ আৰু মিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য কংগ্ৰেছে যিমান গালি পাৰিলেও পাৰক মিয়াক কষ্ট দিয়াটোৱেই মোৰ কাম বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য তিনিচুকীয়াত হিন্দুৰ মাটি বিক্ৰীৰ সংখ্যা বেছি মিয়া মুছলমানে তিনিচুকীয়াত মাটি ক্ৰয় কৰাৰ সংখ্যা বেছি দিগবৈ দুলিয়াজান তিনিচুকীয়ালৈকে মিয়া ভৰি গ'ল সেয়েহে এতিয়া আমি সাৱধান হ'বই লাগিব এছাৰত কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই মিয়াই কষ্ট পালে আমি কিয় কষ্ট পাব লাগে বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ ভোট চুৰি মানে কি আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী SIR যেতিয়া আহিব অসমতো এতিয়া SIR অহাই নাই তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া যদি মিয়াই কষ্ট নাপায় মিয়া দুলিয়াজানো আহি গ'ল তিনিচুকীয়াও আহি গ'ল কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত হিন্দুৱে বিক্ৰী কৰা বেছি মিয়া মুছলমানে কিনা বেছি তাৰমানে দিগবৈ তিনিচুকীয়া দুলিয়াজানলৈকে মিয়া আহি গ'ল এতিয়া যদি আমি সাৱধান নহওঁ কেতিয়া সাৱধান হ'ম সেইকাৰণে এছাৰততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই অলপ মিয়াই কষ্ট পাওক না তাত আমি কিয় বেয়া পাব লাগে কংগ্ৰেছক দিয়া ডেডলাইনক লৈ অটল অখিল গগৈ 31 জানুৱাৰীৰ ভিতৰত চূড়ান্ত কৰিব লাগিব মিত্ৰতা অন্যথা ৰাইজৰ দলে প্ৰকাশ কৰিব নিজৰ প্ৰাৰ্থী তালিকা ৰাইজৰ দলৰ ডেডলাইন পূৰ্বে নস্যাৎ কৰিছিল কংগ্ৰেছে মিত্ৰতাৰ ক্ষেত্ৰত অখিল গগৈ অতুল বৰাৰ দৰে নহয় বুলিও মন্তব্য কৰে মিত্ৰতাৰ বাবে সাৰেণ্ডাৰ নকৰে অখিল গগৈ সেই কথাও সদৰি কৰে একদম স্পষ্টকৈ কৈছোঁ ডেডলাইন নহয় কংগ্ৰেছক মই আকৌ এবাৰ কৈছোঁ যে আমাৰ বিৰোধী পক্ষৰ যিটো এলায়েন্স মানে বুজাবুজি সেই বিৰোধী পক্ষৰ এলায়েন্সটো যিমান পাৰি সোনকালে এজ চুন এজ পচিবল বুলি মই শব্দটো কওঁ আৰু মইতো সেইটো কোৱাৰ বাহিৰে কি আছে কংগ্ৰেছে সোনকালে কৰি দিয়াটো উচিত দেৰি কৰি আছে কংগ্ৰেছে যদি 126টাটো খেলক কিন্তু আমাক চিটকেইটা লাগিব কংগ্ৰেছে যদি 300টাটো খেলক কিন্তু আমাৰ নিজৰ চিটকেইটা লাগিব 31 তাৰিখলৈকে ৰওক মই আপোনালোকক ফুল তালিকাখন দি দিম আমি কোনকেইটা সমষ্টি বিচাৰিছোঁ 26ৰ নিৰ্বাচনত কংগ্ৰেছে 100খন আসনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বিৰোধী দলৰ সৈতে মিত্ৰতাৰ প্ৰসংগ অতি গোপনীয়তাৰে ৰখা হৈছে 26ত কংগ্ৰেছ দলৰ নেতৃত্বতে চৰকাৰ হোৱাৰ লগতে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি দাবী কৰে ৰিপুন বৰাই কংগ্ৰেছৰ চৰকাৰ আহিলে বিজেপিতকৈ 100 গুণ উন্নত আঁচনি প্ৰৱৰ্তন কৰিব বুলি মন্তব্য কৰে ৰিপুন বৰাই এইটোতো হয়ে 126খন বিধানসভা আসন আৰু কংগ্ৰেছ এটা বৃহৎ দল হিচাপে আৰু কংগ্ৰেছৰ আমাৰ সকলোতে যেহেতু আমাৰ সংগঠন মজবুত শক্তিশালী সেইপিনৰ পৰা সভাপতিয়ে 100খনৰ আসনৰ কথা কৈছে আৰু 26খন আসন আমি বিৰোধীৰ কাৰণে এৰি দিয়াৰ কথা কৈছে ডেফিনেটলি আমাৰ বিৰোধীসকলক সকলোকে একমোডেট কৰিব পৰাকৈ আমাৰ আসন ভাগ বতৰা সফলভাৱে হ'ব মিত্ৰতাৰ সন্দৰ্ভতটো আমাৰ আলোচনা চলিয়ে আছে কিন্তু আমি সংবাদ মাধ্যমত সদৰি কৰা নাইকিয়া কিছু কৌশলগত কাৰণত আমাৰ আলোচনাটো অতি গোপনভাৱে চলি আছে আৰু আলোচনা খুব পজিটিভ লাইনত গৈ আছে আৰু খুব সোনকালেই আমাৰ মিত্ৰতা হ'ব আৰু আমি সকলোৱে একেলগে যুঁজি আমি বিজেপিক উৎখাত কৰিম অসমৰ লোকবাদ্যৰ ঝংকাৰেৰে মুখৰিত ৰাষ্ট্ৰপতি ভৱন ৰাইচিনা হিলত উত্তৰ পূবৰ বৰ্ণিল সংস্কৃতিৰ প্ৰদৰ্শন লোকসংগীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাৰ নেতৃত্বত এই বিশেষ অনুষ্ঠান ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ পৰিচালনাত হীৰকজ্যোতি শৰ্মাৰ নেতৃত্বত উত্তৰ পূবৰ বৰ্ণিল সংস্কৃতিৰ প্ৰদৰ্শন অসম তথা বিভিন্ন ৰাজ্যৰ শিল্পীৰ এই অনুষ্ঠান পৰিৱেশন অসমৰ প্ৰীতি বৰা অৰূপ কলিতা পুষ্প বৰা এলেক্স পাৰ্টিন ত্ৰিপুৰাৰ সৃজনলাল ৰিয়াং মেঘালয়ৰ ৰাক্সিল চাংমা মণিপুৰৰ বসন্ত সিনহাই পৰিৱেশন কৰে অনুষ্ঠান
আজি মুকলি হ'ব দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব এই অত্যাধুনিক প্ৰেক্ষাগৃহটি দিব্যাংগ ব্যক্তিৰ মঞ্চাৰোহণৰ বাবে বিশেষ লিফ্টৰ ব্যৱস্থা কৰা হৈছে অত্যাধুনিক থিয়েটাৰ অভিজ্ঞতা কেন্দ্ৰও থাকিব এই প্ৰেক্ষাগৃহত থাকিব অত্যাধুনিক সন্মিলন কক্ষ উন্নত মানৰ আলোক শব্দ প্ৰযুক্তি শংকৰদেৱ কলাক্ষেত্ৰ পৰিসৰত নতুন সংযোজন আৰু ইয়াক অতি অত্যাধুনিক উন্নত বিজ্ঞানসন্মত প্ৰযুক্তিৰে ই সমৃদ্ধ হ'ব আপুনি পোহৰৰ ক্ষেত্ৰতে কক শব্দৰ ক্ষেত্ৰতে কক আৰু ইয়াত আমি বহু ধৰণৰ এনেকুৱা ধৰণৰ সুবিধা ৰাখিছোঁ যিসমূহ আনত নাই ইয়াত আমাৰ এখন স্থায়ীভাৱে LED আমি যিটো কৰিছোঁ সেই LEDটো আপোনাৰ সাধাৰণভাৱে যিবোৰ LED তেনেকুৱা নহয় এইখন এটা বিশেষভাৱে নিৰ্মিত আৰু ই খুব উন্নত ৰিজলিউশ্যন বহু হাই ৰিজলিউশ্যন য'ত আমি কাইলৈ চিনেমা চাওঁ বুলিলেও আমি চাব পাৰিম আমি বিশেষভাৱে সক্ষম লোকসকল বা বহু জ্যেষ্ঠ যিসকল নাগৰিক বা শিল্পী তেখেতসকল যেতিয়া মঞ্চলৈ যাবলগীয়া হয় তেতিয়া অসুবিধা হয় কিন্তু আমি এইবাৰ অন্যান্য সুবিধাবিলাক যেনেকৈ থাকে কিন্তু এইবাৰ আমি বিশেষভাৱে এটা লিফ্টৰ ব্যৱস্থা কৰিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশনলৈ হাতত মাথো 10 দিন বাকী অহা 6, 7 আৰু 8 ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ ঢলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি অন্তিম পৰ্যায়ত অধিৱেশনৰ তিনিওটা দিনত লাখ লাখ ভকতক আপ্যায়ন কৰিবৰ বাবে কন্যকা কৃষি পামৰ ফালৰ পৰা ৩৫,০০০ কেজি পাচলি যোগান ধৰা ইতিমধ্যে ইয়াৰ বাবে কন্যকা কৃষি পামৰ ১,০০০ বিঘা মাটিত কৰা হৈছে আলু কবি ৰঙালাও বেঙেনাকে ধৰি বিভিন্ন শাক পাচলিৰ খেতি অধিৱেশনৰ বাবে প্ৰয়োজন হোৱা চাউলো যোগান ধৰিব কন্যকাই কৃষি খনিক আছে কন্যাকা কৃষি পামৰ লগত জড়িত মই আপোনাৰ কাষলৈ আহিছোঁ শংকৰ সংঘৰ অধিৱেশন আহি পালেহি গতিকে ইয়াৰ পৰাই গোটেই ৩৫,০০০ কেজি আমি যি শাক পাচলি লৈ যোৱা হ'ব কেনেকুৱা ধৰণৰ প্ৰস্তুতি কি কাম বাকী আছেগৈ চাওক আমি প্ৰথম আমাৰ নদুৱাৰ সমষ্টি বিধায়ক ছাৰৰ নামেই ল'ব লাগিব আৰু যিখন আমাৰ শংকৰ সংঘৰ অধিৱেশন হ'ব সেই অধিৱেশনৰ কাৰ্যকৰী সভাপতি আমাৰ বিধায়ক ছাৰ আৰু যেতিয়া এই মানে শংকৰ সংঘৰ যেতিয়াৰ পৰা ধৰক ইয়াত আৰম্ভ হৈছে যে ইয়াতেই হ'ব বুলি তেতিয়াৰ পৰাই কিন্তু আমাৰ কন্যকাৰ সকলো মানে ইয়াৰ থকা কৰ্মকৰ্তাসকল একদম যৎপৰ লাগিছে আৰু বিধায়ক ছাৰেও সেইমতে আমাক বিভাগে দি দিছে আমাৰ 5টা কেম্প আছে 5টা কেম্পে আমি বিভিন্ন ধৰণৰ শাক চব্জি খেতি কৰিছোঁ ইয়াতো দেখিছে আপোনালোকে আলু খান্দিয়ে আছে ঠিক তেনেকৈ আলু গাজৰ তাৰপিছত বেঙেনা বন্ধাকবি ওলকবি ফুলকবি তেনেকৈ বিভিন্ন আৰু ৰঙালাওটো দেখি আছে ৰঙালাও প্ৰায় 50 বিঘামান মাটি আমি ৰঙালাও কৰিছোঁ কিছু পৰিমাণে আমি বেচিছোঁ কিন্তু সংঘৰ অধিৱেশনলৈ দিও আমাৰ চাগে যথেষ্টখিনি আমি আকৌ মানে মাৰ্কেটত দিব পাৰিম কি চব্জি নিয়া হ'ব অধিৱেশনৰ বাবে অধিৱেশনলৈ ধৰক ৰঙালাও তাৰপিছত বেঙেনা বিলাহী গাজৰ আলু বন্ধাকবি ফুলকবি ওলকবি এনেকৈ বিভিন্ন ধৰণৰ যিখিনি মানে আচলতে নিত্য প্ৰয়োজনীয় চব্জি মানে খাৰদি সেইখিনি আমি সকলোখিনি মানে ভকতে মানে ভালকৈ আপ্যায়ন কৰিব পৰাকৈ আমি কন্যকা ফাৰ্মৰ পৰাই দিম আৰু এই 6 সাঁজ ভাতৰ মানে যিটো মানে তেল কোৰৰ পৰা যা জলপানলৈকে আমাৰ খৰি গোটেইখিনি আমি ইয়াত আপোনালোকেতো দেখিছে চাগে গোটেই খেৰ আমি ইয়াৰ পৰাই দিছোঁ তেনেকৈ যিখিনি প্ৰয়োজনীয় বস্তু গোটেইখিনি আমি দিব পৰা গোটেইখিনি এই MLA ছাৰৰ মানে নেতৃত্বতে সকলোখিনি আমি তালৈ মানে দিয়াৰ ব্যৱস্থা কৰিছোঁ ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ আচলতে ভকতসকলক আপ্যায়ন কৰাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে এইসকল কৃষি সৈনিক নামি পৰিছে আৰু যিহেতু প্ৰায় 1000 বিঘা কৃষিভূমিত এই শাক পাচলি খেতি কৰা হৈছে কন্যাকা বহুমুখী পামত আৰু ইতিমধ্যে আমি দৃশ্য দেখুৱাইছোঁ এনেধৰণে এইসমূহ শাক পাচলি এতিয়া চপোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু যিহেতু 6 ফেব্ৰুৱাৰীৰ পৰা 95 সংখ্যক এই বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব শংকৰ সংঘৰ তালৈ এইসমূহ শাক পাচলি লৈ যোৱা হ'ব আৰু ভকতসকলক এইসমূহ শাক পাচলিৰে আচলতে আপ্যায়ন কৰা হ'ব অসমৰ স্বাভিমান স্বৰূপ গামোচাক অপমান কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আন্তঃৰাষ্ট্ৰীয় অতিথি উপস্থিত থকা অনুষ্ঠানত অসমৰ গামোচা পিন্ধিবলৈ অস্বীকাৰ কৰিলে ৰাহুল গান্ধীয়ে
উত্তৰ পূবৰ কলা সংস্কৃতিক থিম হিচাপে লৈ প্ৰস্তুত কৰা হৈছিল এই গামোচাখন ৰাষ্ট্ৰপতি ভৱনৰ অভ্যৰ্থনা অনুষ্ঠানত যচা হৈছিল এই গামোচা গণৰাজ্য দিৱসৰ দিনা ইউৰোপীয়ান অতিথিসকলৰ বাবে আয়োজন কৰা হৈছিল এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো বিদেশী বিশিষ্ট ব্যক্তিয়ে পৰিধান কৰিছিল এই গামোচা অনুষ্ঠানত অংশ লোৱা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ খুদ মল্লিকাৰ্জুন খৰ্গেও পৰিধান কৰিছিল এই গামোচা অনুষ্ঠানত উপস্থিত থকা সাংবাদিকসকলেও পৰিধান কৰিছিল এই গামোচা অনুষ্ঠানটোত বাজি আছিল অসমীয়া বিয়ানামৰ সুৰ গামোচাখনত বৈ উলিওৱা হৈছিল গড়ৰ প্ৰতীকৰ লগতে উত্তৰ পূবৰ কলা কৃষ্টিসমূহ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীকে ধৰি ইউৰোপীয়ান অতিথিসকল উপস্থিত থকাৰ সময়তে আনকি অনুষ্ঠানটো এৰি আধাতে আঁতৰি গৈছিল লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী অসমৰ প্ৰতি দেখুওৱা মনোভাৱৰ বাবে ৰাহুল গান্ধীক সমালোচনা কৰিছে বিভিন্নজনে সামাজিক মাধ্যমত ৰাহুল গান্ধীক চোকা ভাষাৰে সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভৱনত এক অনুষ্ঠানত ৰাহুল গান্ধীয়ে প্ৰদৰ্শন কৰা এই মনোভাৱে আন এক বিতৰ্কৰ সৃষ্টি কৰিছে ইফালে ৰাহুল গান্ধীৰ গামোচা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া বিধায়ক দিগন্ত কলিতাৰ ৰাহুল গান্ধীৰ ইতিহাস আপোনালোকে চাওক ৰাহুল গান্ধীৰ মাক কোনখন দেশৰ যাৰ মাতৃ বিদেশিনী তাৰ পুত্ৰই ভাৰতবৰ্ষৰ সংস্কৃতি ভাৰতবৰ্ষৰ ইতিহাস কেনেকৈ জানিব সেইকাৰণে তেওঁ গামোচাটোক তেওঁ ভাবিছে এখন সাধাৰণ এখন বস্ত্ৰ গামোচা আমাৰ পবিত্ৰ কামত আমি ব্যৱহাৰ কৰোঁ য'ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই গামোচাক সন্মান দিছে ভাৰতবৰ্ষত সকলোৱে মানুহে গামোচাৰ প্ৰতি সন্মান দিছে ৰাষ্ট্ৰপতিয়ে সন্মান দিছে তেনেস্থলত ৰাহুল গান্ধী কেনেকৈ বুজি পাব কাৰণ তেখেতৰ জাতিয়েই নাই তেখেতৰ ইতিহাসটো চাওকচোন তেখেতৰ যি বংশধৰ আছে সেই বংশধৰবিলাক চব ভেজেলোৱা বংশধৰ না হিন্দু না মুছলিম না খ্ৰীষ্টান চবতে কাট মাৰা থাকে মোৰ দেউতা হলধৰ কলিতা মোৰ ককা বংশীধৰ কলিতা মই দিগন্ত কলিতা মইতো দিগন্ত খান হ'ব নোৱাৰোঁ যাৰ জাতিতেই গণ্ডগোল যাৰ জন্মত গণ্ডগোল সেইগৰাকী ব্যক্তিয়ে এই পবিত্ৰ গামোচাৰ কথা কি বুজি পাব গুৰুজনাৰ কথা কি বুজি পাব সেই গামোচা আমি বহাগ বিহুত আমি সেই গামোচাক আমি আগত ৰাখি মোৰ পিতৃ মাতৃক মই সেৱা কৰোঁ তেওঁলোকৰ নাই নহয় তেওঁলোকৰ ইতিহাসটোৱে হ'ল বহিৰাগত আৰু সেই ৰাহুল গান্ধীৰ দৰে আজি গৌৰৱ গগৈ একেই অৱস্থা হৈছে গণতন্ত্ৰ দিৱসত ৰাহুল গান্ধীয়ে উত্তৰ পূবক অপমান কৰিলে উত্তৰ পূবৰ সংস্কৃতি গামোচা ল'বলৈ অস্বীকাৰ ৰাহুল গান্ধীয়ে পূৰ্বেও কেইবাবাৰো অসমৰ গামোচাক অপমান কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ গান্ধী পৰিয়ালে উত্তৰ পূবক কেতিয়াও সন্মান নিদিয়ে ৰাহুল গান্ধীৰ কাৰ্যক তীব্ৰ গৰিহণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ পূৰ্বৰ বিভিন্ন সম্প্ৰদায়ৰ যি গামোচা বাগৰুম্বা বা আমাৰ আৰণাই এই ধৰণৰ উত্তৰ পূৰ্বৰ আমাৰ অংগবস্ত্ৰ বা আমাৰ সন্মানৰ প্ৰতীকসমূহ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰপতি ভৱনৰ অতিথিসকলক দিয়াৰ ব্যৱস্থা কৰিছিল তাত ইউৰোপৰ পৰা অহা ডেলিগেশ্যনবিলাকো আছিলে সকলোৱে সন্মানেৰে সৈতে এই সন্মান গ্ৰহণ কৰিলে কিন্তু ৰাহুল গান্ধীয়ে তাক অস্বীকাৰ কৰিলে গামোচাও নিপিন্ধিলে বাকী অংগবস্ত্ৰও নিপিন্ধিলে উত্তৰ পূৰ্বৰ পৰা যোৱা এই ঘটনাই সকলোকে দুখ দিছে কিন্তু আমাৰ বাবে এইটো প্ৰথম কথা নহয় আগে পিছেও ৰাহুল গান্ধীয়ে কেইবাবাৰো অসমৰ গামোচাক তেওঁ অপমান কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিদেশতো গামোচাখন লৈ ফুৰে যদিও তেওঁ গুজৰাটৰ মানুহ কিন্তু ৰাহুল গান্ধীয়ে অসমত আহিলেও গামোচাখন ল'বলৈ ইচ্ছা নকৰে গতিকে মই ভাবোঁ যে আমাৰ ৰাইজে তাক চাই আছে আৰু আগতেও যেনেকৈ ৰাহুল গান্ধীক শিক্ষা দিছে ভৱিষ্যতেও ৰাহুল গান্ধীক তেনেকৈ শিক্ষা দিব ডিগবৈত বিজেপিৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰতিজন বিজেপি বিধায়কে ভাল কাম কৰিছে ডিগবৈত বিধায়ক সুৰেন ফুকনেও ভাল কাম কৰিছে কিন্তু টিকট দিয়াৰ কাম আমাৰ দলৰ সংসদীয় বৰ্ডৰ আমাৰ বিজেপিৰ টিকটক লৈ ইমান কোনো ইছ্যু নাই যিদিনা গম পাব টিকট নাপায় বুলি সেইদিনা নিজেই বুজি ল'ব ফেব্ৰুৱাৰীৰ শেষলৈকে সকলো স্পষ্ট হৈ পৰিব বিজেপিত টিকট কেন্দ্ৰিক কোনো সমস্যা নাথাকে ডিগবৈৰ বিধায়ক সুৰেন ফুকনক লৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ How do you rank Mr. Fukan in terms of ticket? How do you rank
इट इज़ वेरी देखिए मैं व्यक्तिगत नहीं जाना चाहता हूँ, लेकिन असम का जो भी कल्याणकामी काम हुआ है, हर एमएलए ने अच्छा काम किया है, सुरेंद्र फुकन ने भी अच्छा काम किया है। लेकिन टिकट देने का काम मेरा पार्टी का पार्लियामेंट्री बोर्ड का है। हमारा बीजेपी का टिकट में इतना कोई इशू नहीं होते हैं। लोग मांगते हैं, लेकिन जो दिन इसको समझ में आ जाएगा टिकट नहीं मिल रहा है, वो अपने आप ही समझ जाते हैं। तो मेरा नहीं लगता है कि फरवरी का अंत तक इतना कैंडिडेट रहेगा, इसलिए हमारा यहाँ में तो कोई एप्लीकेशन है नहीं, खाली बोलना ही है। तो उसमें मेरा नहीं लगता है कि बहुत ज़्यादा ये झमेला का बात है। बीजेपी में कम से कम इतना नहीं है। ইৰাণ আক্ৰমণৰ বাবে সাজু আমেৰিকা। যিকোনো মুহূৰ্তত আমেৰিকা ইৰাণৰ ওপৰত শক্তি প্ৰদৰ্শন কৰাৰ সম্ভাৱনা দেখা দিছে। ইৰাণ আৰু আমেৰিকাৰ উত্তেজনাৰ মাজতে মধ্যপ্ৰাচ্যত উপস্থিত আমেৰিকাৰ বিমানবাহী যুদ্ধজাহাজ। আমেৰিকাই জলপথেৰে ইৰাণ আক্ৰমণৰ পৰিকল্পনা কৰাৰ সন্দেহ কৰা হৈছে। মধ্যপ্ৰাচ্যৰ জলসীমাত প্ৰৱেশ আমেৰিকাৰ নৌসেনাৰ আব্ৰাহাম লিংকন কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ। ট্ৰাম্পে তেহৰানৰ ওপৰত বিমান আক্ৰমণ চলোৱাৰ আশংকাই অধিক দেখা দিছে। ইফালে আমেৰিকাকো সকিয়নি হিজবুল্লাহ হাউথিৰ। লেবাননৰ হিজবুল্লাহ আৰু ইয়েমেনৰ হাউথি বিদ্ৰোহীয়ে ট্ৰাম্পক পশ্চিম এছিয়ালৈ যুদ্ধ জাহাজ স্থানান্তৰিত নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে। সমান্তৰালকৈ ইৰাণ আক্ৰমণৰ বাবে আমেৰিকাক নিজ দেশৰ জলপৃষ্ঠ তথা আকাশ মাৰ্গ ব্যৱহাৰ কৰিবলৈ নিদিয়ে বুলি স্পষ্ট কৰিছে ছৌদি আৰবে। দেশজুৰি ইউনাইটেড ফৰাম অফ বেংক ইউনিয়নৰ প্ৰতিবাদ। সপ্তাহত 5 দিন কৰ্মদিনৰ বিপৰীতে দুদিনীয়া বন্ধ ঘোষণাৰ দাবী। মহানগৰী ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়তো কৰ্মচাৰীসকল ৰাজপথলৈ ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে। 26 জানুৱাৰীৰ মাজনিশাৰ পৰা 27 জানুৱাৰীৰ মাজনিশালৈ 24 ঘণ্টা ধৰি চলিব এই প্ৰতিবাদ। ইউনাইটেড ফৰাম অফ বেংক ইউনিয়নৰ লগতে 9টাকৈ সংগঠনে ঘোষণা কৰিছে এই ধৰ্মঘট। শ্ৰম আয়োগেৰে হোৱা আলোচনাত কোনো সুফল নোপোৱাত বেংক কৰ্মচাৰীসকলে ধৰ্মঘট ৰূপায়ণ কৰে। মই বৰ্তমান উপস্থিত আছোঁ গণেশগুৰিৰ যি SBI হেডকোৱাৰ্টাৰ, সেই হেডকোৱাৰ্টাৰত উপস্থিত আছোঁ আৰু তাৰ পৰা মই পোনপটীয়াকৈ দৃশ্যসমূহ দেখুৱাইছোঁ। আচলতে যিসকল SBI কৰ্মচাৰীসকল আছে, সেই কৰ্মচাৰীসকলে তেওঁলোকে প্ৰতিবাদ কৰিছে, এনেদৰে ৰাজপথলৈ ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি দৃশ্যসমূহ দেখুৱাইছোঁ। এয়া গণেশগুৰিৰ যি SBIৰ যি আচলতে লোকেল হেডকোৱাৰ্টাৰ আছে, সেই হেডকোৱাৰ্টাৰৰ পৰা দৃশ্যসমূহ দেখুৱাইছোঁ। আমি পোনে পোনে মন্তব্যসমূহ ল'বলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। কৰ্মচাৰী ইউনিয়ন, গোটেই ইউনিয়নখিনিয়ে তেওঁলোকে তেতিয়া মানিছে যে এপ্ৰপ্ৰিয়েট অথৰিটি ওলাই আহক, আমি এতিয়া ষ্ট্ৰাইকত গৈছোঁ, তেওঁলোক আহি পেলাই কওক যে ক'ত আছে, আৰু যদি তেওঁলোকে যদি এইটো ইমপ্লিমেণ্ট অহা দিনতো নকৰে, আমাৰ ষ্ট্ৰাইকৰ পাছতো নকৰে, এই আন্দোলন আৰু বাঢ়িব আৰু বহুত ইছ্যুজ তাৰ লগত ইনক্লুড কৰা হ'ব। আৰু 5 ডে বেংকিংটো আমি এইটো আমাৰ এটা ন্যায্য দাবী, অলৰেডি এগ্ৰিমেণ্ট চাইন হৈছে আৰু ইণ্টাৰনেশ্যনেলি 4 ডে বেংকিঙলৈ মানুহ গৈ আছে। আৰু এই অৱস্থাত যদি এই চৰকাৰে যদি ইমপ্লিমেণ্ট নকৰে, তেনেহ'লে এই আন্দোলন আৰু দীৰ্ঘম্যাদী হ'ব আৰু তাৰ ইম্পেক্ট আৰু বেছি হ'ব। এই চৰম সিদ্ধান্তটো ল'বলৈ আমাক বাধ্য কৰালে। আমি কোনোদিনে ভবা নাছিলোঁ যে আমি এই দাবীটো লৈ ধৰ্মঘট কৰিম, সৰ্বাত্মক ধৰ্মঘট কৰিম, বেংক বন্ধ কৰিম। কিন্তু চৰকাৰে বাধ্য কৰিলে আজি বেংকৰ বিষয়া কৰ্মচাৰী সৰ্বভাৰতীয় ব্যাপী আজি ষ্ট্ৰাইকত নামিছে। গতিকে 5 ডেজ বেংকিংটো আমাৰ একদম ন্যায্য দাবী। এই ন্যায্যটো লাগে, কাৰণ ইতিমধ্যে এটা জেণ্টলমেন এগ্ৰিমেণ্ট হৈছে, চাইন হৈছে, যিটো চাইনৰ পিছত তেওঁলোকে সেইখন আমাক দিয়া নাই। আৰু সেইটো ইতিমধ্যে কৈছে সেই চুক্তিখন কি হ'ল, আজি দিম কালি দিম, এক্টিভ কনচিডাৰেশ্যনত আছে, কনচিডাৰেশ্যনত আছে, তেনেকৈ দিনবিলাক গৈ আছে। গতিকে আমাৰ এটা যিটো ধৈৰ্য এটা বান ছিঙি যোৱা নিচিনা অৱস্থা। গতিকে আমি এতিয়া ষ্ট্ৰাইকত আহিছোঁ আৰু নেক্সট যদি আমি আনি নলয়, তেতিয়াহ'লে এটা ইউপি নেতৃত্বই সিদ্ধান্ত ল'ব, হয়তো ইণ্ডিপেণ্ডেণ্ট ষ্ট্ৰাইক হ'ব। সেইটো কথা হয় হয়, আমি ঠিকেই, আমি 5 ডেজ বেংকিংটো আগে হৈ লওকচোন। ইতিমধ্যে বাহিৰৰ যিখিনি আমাৰ কাণ্ট্ৰিত 4 ডেজ বেংকিঙে, কোৰিয়াত হওক, এই ধৰক 4 ডেজ বেংকিং কৰি আছে, আমাৰ ইয়াত 5 ডেজ হৈছে, যিটো আমাৰ যিটো একদম অসামঞ্জস্য জীৱন আৰু জীৱিকাৰ লগত। কামৰ হেঁচা, কোনো ছুটি নাই, ৰাতিপুৱা 9:45 পৰা 6-7লৈকে মানুহ থাকি যায়। গতিকে এই ফালৰ পৰা পৰিত্ৰাণ পাবলৈ আমাক এটা এই সামঞ্জস্য ৰাখিবলৈ জীৱন জীৱিকাৰ 5 ডেজ বেংকিং লাগে। আমাৰ এটাই দাবী, 5 ডেজ বেংকিং লাগে। সময় হৈছে টিৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।